ভাষাৰ জনক হেমচন্দ্ৰ বৰুৱাৰ নামত যিনি বঁটা প্ৰদান কৰা হৈছে তাৰ পৰা আচলতে মই ভাবোঁ মইহে ধন্য হৈছোঁ, বঁটাটি ধন্য হোৱা নাই। কাৰণ তেখেতৰ নামত যে এই বঁটাৰ বাবে মোক বাছনি কৰিলে তাৰ বাবে মই দেৰগাঁও সাহিত্য সভাৰ উদ্যোক্তাসকলক মই কৃতজ্ঞতা জনাইছোঁ, এইবাবে যে ই মোৰ এক ডাঙৰ অনুপ্ৰেৰণা। কিন্তু এই মহান ব্যক্তিজনৰ যিহেতুকে নাম ইয়াত সম্বলিত আছে বঁটাটিত, সেইবাবে ই মোক পৰম দায়িত্ববান কৰি তুলিলে। যদিও মই কেতিয়াবা ভাবিছিলোঁ যে ভাষা চৰ্চা কেতিয়াবা যদি অলপো অৱহেলা কৰিছিলোঁ, এই বঁটাটিৰ পিছত মোক আচলতে ইমানেই দায়িত্ববান কৰি তুলিলে যে ইয়াৰ পিছত মই কেতিয়াও এটা ক্ষণলৈ হ'লেও মই তেনেকুৱা আৰু মনলৈ ভাৱ আনিব নোৱাৰোঁ। কাৰণ এই ভাৱটোৱে আচলতে মোৰ সৈতে এই বঁটাটিৰ সৈতে জড়িত থকা এই মহান পুৰুষজনক তেখেতৰ ব্যক্তিত্বৰ ক'ৰবাত কালিমা সানিব পাৰে। ইও এক ধৰণৰ মোৰ কাৰণে বব নোৱাৰা এক দায়িত্ব হৈ পৰিল আজিৰ পৰা। হেমচন্দ্ৰ বৰুৱা বিষয়ে ইতিমধ্যে অতি ভালকৈ কৈ গৈছে আমাৰ পৰম শ্ৰদ্ধাৰ ঠাকুৰ দাদাই কৈ গৈছে, ডক্টৰ ধ্ৰুৱজ্যোতি বৰাই কৈ গৈছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল যেতিয়া ঊনবিংশ শতিকাৰ বিষয়ে পঢ়োঁ, তেতিয়াই প্ৰথমেই এইজনা ভাষাৰ জনক, আনকি মিছনেৰিজসকল নেথন ব্ৰাউনৰ পৰা আৰম্ভ কৰি সকলোলৈকে আচলতে ক'ব নোৱাৰাকৈ মই মনৰ ভিতৰতে সদায় প্ৰণিপাত জনাওঁ। মিছনেৰীসকলেও আচলতে যদিও তেওঁলোকৰ ধৰ্ম প্ৰচাৰ এটা মুখ্য উদ্দেশ্য আছিল, কিন্তু এই মুখ্য উদ্দেশ্যৰ মাজেৰে যে আমাৰ ভাষাৰ যি অস্তিত্ব, সেই অস্তিত্ব যে প্ৰাণ পালে, সেইবাবে তেওঁলোকক সদায় স্মৰণীয় আৰু তেওঁলোকক সদায় প্ৰণিপাত জনাওঁ। ব্ৰঞ্জনৰ পিছত যেতিয়া এই অভিধানখন প্ৰকাশ পাইছিলে, তাৰ যেতিয়া কাহিনীবোৰ শুনো, তেতিয়াও এক ৰোমাঞ্চিত হৈ উঠো। এই দেৰগাঁৱৰে হেমচন্দ্ৰ গোস্বামী, পি.আৰ. বৰ্ধন চাহাব, তেওঁলোকৰ যত্নত যিখন অভিধান কৰি হেমচন্দ্ৰ বৰুৱাই মৃত্যু হ'ল, কিন্তু তেওঁ চাবলৈ নাপালে, তাৰ পাণ্ডুলিপিটো এই দুজন ব্যক্তিয়ে, বিশেষকৈ হেমচন্দ্ৰ গোস্বামী আৰু পি.আৰ. বৰ্ধন চাহাবৰ যি কষ্ট, সেই কষ্টৰ ফলত মহাপেজ থানাৰ পৰা পাণ্ডুলিপি উদ্ধাৰ কৰা হৈছিলে। আৰু তেওঁলোকৰ তৎপৰতাতে, তেখেতসকলৰ সেই তৎপৰতাতে এই অভিধানখন প্ৰকাশ পাইছিলে। গতিকে তেখেতসকলেও সদা স্মৰণীয়, নহ'লে আমি এই হেণ্ডবুকখনেই নাপালোহেঁতেন। এই প্ৰত্যেকটো কাহিনীৰ আঁৰে আঁৰে যিসকল আছে এতিয়াও আমাৰ ভাষাৰ বাবে, যিসকলে ক'ব নোৱাৰাকৈ কিছুমান আত্মবলিদান দি আহিছে, তেওঁলোকৰ এক ধৰণৰ এক নিস্বাৰ্থ সেৱা নিজৰ ভাষাৰ প্ৰতি, নিজৰ ৰাজ্যখনৰ প্ৰতি, অসমীয়াৰ প্ৰতি, জাতিটোৰ প্ৰতি যি এক তেওঁলোকৰ নিষ্ঠা, সততা, সেই সততাবিলাক আচলতে আমি আঁৰে আঁৰে থাকি যোৱা যিসকল ব্যক্তি, সেই ব্যক্তিসকলকো সদায় আমি স্মৰণ কৰা উচিত। মই আনকি কিছু বছৰ আগতে
সাহিত্য সভাৰ এতিয়াৰ সভাপতি তেতিয়াৰ সম্পাদক আছিলে ডক্টৰ ব্ৰহ্মানন্দ ৰাজবংশীকো এটা অনুৰোধ কৰি থৈছিলোঁ। মই আজি আকৌ আপোনালোকৰ আগত কৈছোঁ, ক'ৰবাত এটা খুব ভাল ঠাইত আমাৰ নেথন ব্ৰাউনৰ এটি যাতে ভাল ৰাস্তা নতুবা সাহিত্য সভাৰ ভৱন এটাকে হ'লেও আচলতে থকা উচিত। আমি অকৃতজ্ঞ কেতিয়াও হ'ব নাপায়। কি কাৰণে দিছিল সেইটো পিছৰ কথা, কিন্তু যে আমাক দিলে, ভাষা দিলে, মাইলছ ব্ৰনছনেই হওক, তেখেতসকলকো আমি আচলতে স্মৰণ কৰি এটা এটা স্মৃতি হিচাপে, স্মৃতিসৌধ হিচাপে তেওঁলোকক জীয়াই ৰখাটো অসম সাহিত্য সভাৰো গুৰু দায়িত্ব। আজি যিদৰে এই বঁটাটিৰ নাম থৈছে হেমচন্দ্ৰ বৰুৱাৰ নাম উজ্জ্বল কৰাকে এই বঁটাটি প্ৰদান কৰা হৈছে। যেতিয়া শুনিছিলোঁ যে উজান বজাৰত সিদ্ধেশ্বৰ শৰ্মাৰ ঘৰত ৰাতি ৰাতি এইবিলাক মই বহুত বছৰ ধৰি আমাৰ মুখ্য সম্পাদক তিলক হাজৰিকা দাদাৰ লগত আছিলোঁ আৰু তেখেতে মোক বহুত পুৰণা কাহিনী কৈ থাকে। তেখেতে অভ্যাসেই লৈ গৈছিলে। তেখেতে মোক ওচৰতে বহুৱাই মঙলবাৰ সোমবাৰে খুব পুৰণা কথা কয় আৰু পুৰণা কথাবিলাকক মই বহু কাহিনী শুনি থাকোঁ। তেতিয়াই কোৱা কথা যে ৰাতি হেনো ৰাতি যেতিয়া কাম কৰি আছিলে, চোৰ আহি চুৰ কৰিবলৈ সোমালহি। সোমোৱাৰ পিছত যেতিয়া দেখিলে হেমচন্দ্ৰ বৰুৱাই কিবা কৰি আছে, তেওঁ নুশুৱে। অশ্লীল গালি কেইটামান পাৰি তেওঁ চোৰ যাবলৈ ওলাল আৰু তেখেতে বৰুৱাদেৱে পিছে পিছে চোৰৰ পিছে পিছে গৈ গ'লে, বোপাদেউ তোমাক মই একো অন্যায় নকৰোঁ, তুমি ঘূৰি আহাচোন, তুমি এই যে কি শব্দকেইটা ক'লা সেই শব্দকেইটা মোক কোৱা, কি শব্দৰে মোক গালি দিলা, সেই গালিৰ শব্দকেইটা মোক দিয়া। এনেকুৱা ধৰণৰ নিষ্ঠা আছিলে। সেই নিষ্ঠাৰে এই অভিধানখন হৈছিলে। প্ৰত্যেকটো কথা বতৰা, নদীপৰীয়া মানুহ, নৈপৰীয়া মানুহ, পথাৰৰ হালোৱা সজোৱা সকলোৰে মুখত থকা ভাষাবিলাক, বাক্যবিলাক, শব্দবিলাক বুটলি বুটলি সেই সময়ত ভাষা ৰজাই কাম কৰিছিলে। কেৱল ভাষাটিক সমৃদ্ধ কৰিবলৈ আৰু অস্তিত্ব দিবলৈ। ব্যাকৰণখন সেইবাবেই বৰ্ণনা কৰিলে। আজি ডাক্তৰ ধ্ৰুৱজ্যোতি বৰাই এটা সাংঘাতিক ভাল কথা কৈছে যে সেই সময়ত সেই ভাষাটো প্ৰতিষ্ঠা কৰিবলৈ তেখেতে যিমান যত্ন কৰিলে, সেই যিটো বৌদ্ধিক স্তৰ, ইণ্টেলেকচুৱেলিটি, সেই ভাষাটো আজি আমি ঠিক সেই পৰ্যায়তে ৰাখিব পাৰিছোঁ নে নাই, ই এটা বৰ ডাঙৰ প্ৰশ্ন, সঁচাকেই প্ৰত্যাহ্বান। আজি মনটো এটা কাৰণে ভাল লাগিছে, মোৰ মনত পৰিছে এই ভাষা পিছত যেতিয়া এই হেণ্ডবুকখন যেতিয়া দেৱানন্দ বৰুৱা দেৱে আৰম্ভ কৰিলে কাম কৰাৰ, তাৰ দুটা সংস্কৰণত মই প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে জড়িত আছিলোঁ। কেনেকুৱা ধৰণে আমি দেউতা বুলিয়ে মাতিছিলোঁ। তেখেতে মোক ক'লে যে ভাষা জনা মানুহবোৰ নোহোৱা হৈছে, অনুৰাধা মোক ভাষা জনা মানুহ দিয়া। আৰু মোৰ তেতিয়া ঠিক তেনেকৈ মোৰ আমাৰ ডক্টৰ নগেন ঠাকুৰ দাদা, তেখেতৰ নামটো মনলৈ আহিছিলে। মই তেখেতক নুসুধাকৈয়ে প্ৰথম ফোন এটা কৰিছিলোঁ। আজি তেখেতে কৈছে সেইখিনি কথা আৰু ফোনটোৰ লগে লগে সঁচাকৈ তেখেতে খুব উৎফুল্লিতভাৱে মোক ক'লে যে মোৰ এতিয়া ইমানেই কাম আছে যে মোৰ আহৰি নাই, কিন্তু যিহেতুকে ই এক মহান দায়িত্ব, গতিকে মই কামটো কৰিম আৰু মই গুৱাহাটীলৈ যাম। তাৰপিছত সেই দেৱানন্দ বৰুৱা দেউতাই মোক ক'লে অকল আনিলেই নহ'ব, তেওঁ ক'ত ৰাখিবা, তুমি কি কৰা ক'ত ঠিক কৰা আনিলেই নহ'ব। আকৌ মই তেখেতৰ কাৰণে এখন ওচৰৰ হোটেল ঠিক কৰি দিলোঁ। সেই হোটেলখনলৈ ৰাখিলোঁ। আকৌ তেখেতৰ ভাল পাইছে নে বেয়া পাইছে সেইখিনি কথা মই জনাই থাকিবলগীয়া হ'ল। তাৰ ওপৰেঞ্চি আকৌ মোৰ আৰু এটা গুৰু দায়িত্ব আছিলে, আৰু কোনোবাই ডিক্সনেৰী কৰি আছে নেকি, বেলেগ বেলেগ ভাষাৰ অভিধানবিলাক কৰিছে নেকি, সেইবিলাক মই বুজাই দিব লাগে। যদি মই নতুন শব্দ পাওঁ,
সেয়া লাগিলে গোৱালপৰীয়া ভাষাই হওক আমাৰ পাগলাদিয়া পাৰৰ ভাষাই হওক সেই শব্দবিলাক যদি মই পাওঁ তেতিয়াহ'লে মই ততালিকে জনাব লাগিব তেখেতক আৰু তেখেতে হেণ্ডবুকত তাত সন্নিবিষ্ট কৰিব। এদিন বহি পেলাই সেই তেনেকেই কৈছিলে যে আমাৰ নামনি অসমৰ যিবিলাক ভাষা সেই ভাষাবিলাকৰ শব্দবিলাক আমাক লাগিব। আমি এখন বৃহৎ অসম যদি কৰিব লাগে তেতিয়াহ'লে এই ভাষাবিলাক এই শব্দবিলাক আমি অভিধানত অন্তৰ্ভুক্ত কৰিবই লাগিব। তেতিয়াহে আমি আচলতে প্ৰত্যেক জাতি জনগোষ্ঠী সকলোকে সমভাৱে সমস্থান দিয়া হ'ব। কাৰণ ভাষাৰ প্ৰতি সকলোৰে দুৰ্বলতা, মাতৃভাষাৰ প্ৰতি সকলোৰে দুৰ্বলতা আছে আৰু সেই ভাষা যদি আমি এলাগি কৰি পেলাওঁ তেতিয়াহ'লে সেই আমাৰ অসমত বাস কৰি থকা জাতি জনগোষ্ঠী তেওঁলোকে যি স্বাভিমানত যি আঘাত কৰিব সেই আঘাতে আচলতে এখন অভিযানৰ পৰাই হয়তো সেই আঘাত পাব পৰা সম্ভাৱনা থাকিব পাৰে। গতিকে আমি তেওঁলোকৰ ভাষাবিলাকো সমানে আদৰ কৰিব লাগিব। তেনেকৈ মই এই বহুকেইটা শব্দ আনি দিছিলোঁ। তেখেতক এনেকুৱা ভাষাতত্ত্ববিদৰ সৈতেও তেখেতৰ ওচৰলৈ আনিছিলোঁ। অৱশ্যে তেখেতে প্ৰাথমিকে সেইকাৰণে অকণমান মোৰ কথা উল্লেখো কৰিছে। মোৰ সেইখিনি মনত যথেষ্ট অনুপ্ৰেৰণা যে হেমকোষৰ দৰে সেই বৃহৎ কলেৰৰ 1 লাখ শব্দ থকা সেই বৃহৎ কলেৰৰ অভিধানখনত ক'ৰবাত মোৰ নামটোও আছে। তাত কৃতজ্ঞতা দেৱানন্দ বৰাই অকণমানকৈ মোৰ নামটোও ৰাখিছে। মোৰ কাৰণে এইটো জীৱনৰ এক সাংঘাতিক প্ৰাপ্তি নামটো উল্লেখ কৰাটো। গতিকে মই ক'ব নোৱাৰাকৈ হেমকোষৰ লগত জড়িত হৈ পৰিছিলোঁ সেইদৰে। আৰু তেখেতকো দেখিছিলোঁ, দেৱানন্দ বৰুৱাদেৱকো দেখিছিলোঁ। তেখেতৰ মন খাওঁ নাই কেৱল শব্দ বুৰলি ফুৰাই তেখেতৰ একমাত্ৰ কাম আছিলে। গতিকে তেখেতলৈও আজি মই শ্ৰদ্ধা জনাইছোঁ, প্ৰণিপাত জনাইছোঁ। এই অভিযানখনত এক পৰ্যায়লৈকে লৈ যোৱাত যি অভূতপূৰ্ব কৰিছে সেইখিনি আচলতে আমাৰ অসমীয়া জাতিয়ে অসমীয়া সাহিত্যত চিৰস্মৰণীয় হৈ থাকিব। হেমচন্দ্ৰ বৰুৱা এটা কাৰণত সদায় চিৰস্মৰণীয়। আজিৰ দিনত আচলতে তেখেতক বেছিকৈ আমি প্ৰাসংগিকতালৈ অনা উচিত। প্ৰাসংগিকভাৱে বাৰে বাৰে আমি উত্থাপন কৰা উচিত তেখেতৰ নাম। কাৰণ আচৰিত লাগে, এই 200 বছৰৰ আগতেই যিজনে জাতি বৰ্ণ ধৰ্ম নিৰপেক্ষে সংস্কাৰ সাধনত নিজকে বিলীন কৰি দি তেওঁ এঘৰীয়া হৈ পৰিছিলে। তেওঁ কাৰ কাৰণে কৰিছিলে? তেওঁ মানুহৰ কাৰণে কৰিছিলে। আমাৰ ধৰ্মই যে জাতিভেদ আমি আজি আমাক যি ঠাইত থিয় কৰাইছেহি, জাত পাত ধৰ্ম, সেইখিনি আজি 19বিংশ শতিকাত যিকেইজনে সংস্কাৰ ধৰ্মিতাৰে আগবাঢ়ি আহিছিলে, আনন্দৰাম ঢেকীয়াল ফুকন, গুণানীৰাম বৰুৱা, এইসকল আনকি কমলানন্দ আচাৰ্যলৈকে, এইসকলে যিধৰণে আনিছিলে জোৱাৰ, সংস্কাৰৰ জোৱাৰ, সেয়া কিন্তু আজিও আমি পালন কৰাত সঁচাকৈয়ে আমি পালন কৰিব পাৰিছোনে? এই কথা কিন্তু আজিৰ প্ৰেক্ষাপটত আমি নিজেই নিজক সোধা উচিত। আমি যেন এতিয়া যি সময়ত বিধৱা বিবাহ কৰি দেখুৱাইছিলে গুণানীৰাম বৰুৱাই, বিধৱা বিবাহৰ সপক্ষত হেমচন্দ্ৰ বৰুৱাই কৈছিলে, স্ত্ৰীৰ মুক্ত শিক্ষাৰ কথা কৈছিলে। ছোৱালীক য'ত পঢ়িবলৈ নিদিয়ে, য'ত ৰজস্বলা হোৱাৰ লগে লগে উচ্চ বৰ্ণখিনিয়ে লগে লগে বিয়া পাতি দিয়ে, তাৰ আগতে বিয়া পাতি দিয়ে, গৌৰী দান কৰি দিয়ে, তাৰ পাছতহে তেওঁলোকক লৈ যোৱা হয়। এই বাল্য বিবাহ, এই সকলোৰে বিৰুদ্ধে যিজন থিয় হৈছিলে, আজি ঠিকেই কৈছে আজি দাদা ঠাকুৰে, হয় আজি আমি নাৰীবাদৰ কথা সকলোৱে কৈছে, কিন্তু তেখেত সঁচাকৈ তেতিয়াই নাৰীবাদী আছিলে। তেনেকুৱা এজন পুৰুষ যি স্ত্ৰী শিক্ষাৰ উপৰি সকলো ধৰ্ম, সকলো
জাতি সকলোৰে হাতে সেই সময়ত খোৱাৰ বাবে তেওঁৰ যি মৃতদেহ সেই মৃতদেহো কোনে স্পৰ্শ কৰা নাছিলে। তেনেকুৱা এজন সংস্কাৰ ধৰ্মী সেই সময়ত যিসকল আছিলে তাৰ মাজত তেখেত বাকপটীয়া আছিলে হেমচন্দ্ৰ বৰুৱা। আৰু সেই হেমচন্দ্ৰ বৰুৱাক আচলতে ভাবোঁ যে আজিৰ প্ৰেক্ষাপটত আজিৰ যি পাঠ্যপুথি মোৰ মনত আছে, আমি এটা সময়ত হয়তো পঢ়িছোঁ, মোৰ পঢ়াৰ মনত আছে হেমচন্দ্ৰ বৰুৱাদেৱৰ ফটো এখনৰ সৈতে আমি পঢ়িছিলোঁ তেখেতৰ পাঠ এটা। কিন্তু আজিকালি পাঠ্যক্ৰমত আছে নাই মই নাজানো সেই কথা, যদি নাই কিন্তু স্কুলীয়া যিটো প্ৰশাসনীয় যি বিদ্যালয়ৰ যি পাঠ্যক্ৰম তাত কিন্তু হেমচন্দ্ৰ বৰুৱাক ৰাখিবই লাগে। যদি নাই ৰখা তেতিয়াহ'লে কিন্তু আমাৰ জাতীয় জীৱনত আৰু আমাৰ যি শিক্ষাৰ যিটো মান বা যি নিৰ্ণায়ক যিসকল আছে কি পাঠ্যক্ৰম দিব লাগে তেখেতসকলে কিন্তু অত্যন্ত ভুল কৰিছে যদিহে হেমচন্দ্ৰ বৰুৱা পাঠ্যপুথিত এতিয়ালৈকে অন্তৰ্ভুক্ত কৰা নাই।